নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচৰ এই কুৱেশ্যন পেপাৰ যিখন আছিলে তাৰ ইংলিছ আৰু মেথছৰ পাৰ্টটো আলোচনা কৰোঁ। গতিকে বলক পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 71টো আছে দ্য চিনোনিম অফ হেড ইজ। চিনোনিম অৰ্থাৎ সমাৰ্থক শব্দ। চিনোনিম হেড অৰ্থাৎ ঘিন কৰা, হেডটো আমি জানো ঘিন কৰা, তাৰ সমাৰ্থক শব্দ অপশ্যন আছে এভৰ, লভ, ফেভাৰ, ডিচিজ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ এভৰ। হেডৰ আন এটা সমাৰ্থক শব্দ হৈছে চিনোনিম হৈছে এভৰ। নেক্সটটো আছে দ্য এণ্টনিম অফ এডমায়াৰ। এডমায়াৰ মানে আমি জানো কিবা প্ৰশংসাসূচক, প্ৰশংসা কৰা এডমায়াৰ। এণ্টনিম অৰ্থাৎ তাৰ বিপৰীতটো এণ্টনিমটো ডিষ্টেণ্ট। অপশ্যন আছে ডিষ্টেণ্ট, ডিছপাইচ, লাইক, ডিমাইজ। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডিছপাইচ কৰা, ডিছপাইচ। নেক্সট লৈ যাওঁ 73 কমপ্লিট দ্য ফলোয়িং ইংলিছ প্ৰভাৰ্ব। প্ৰভাৰ্ব ইউজ কৰিবলৈ কৈছে এ পেনি চেভড ইজ এ পেনি। অপশ্যন আছে ৱাষ্টেড, আৰ্ণড, চাৰ্জড, লষ্ট। আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব পেনি আৰ্ণড অৰ্থাৎ এ পেনি চেভড ইজ এ পেনি আৰ্ণড। এইটো এটা ইংলিছ প্ৰভাৰ্ব। নেক্সট আছে হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ডিউক। ডিউকৰ অপজিট জেণ্ডাৰটো সুধিছে। অপশ্যনছ আছে ড্ৰেক, ডাচেছ, কাউণ্টেছ, নন অফ দ্য এবভ। আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব ডাচেছ। ডিউকৰ অপজিট জেণ্ডাৰটো হ'ব ডাচেছ। 75টো আছে কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স উইথ দ্য কাৰেক্ট ডিটাৰমিনাৰ। ডিটাৰমিনাৰ ইউজ কৰিবলৈ কৈছে ডিউ টু ড্ৰেছ পাৰ্চনেল ৰিজনছ বোথ অফ দেম এভইড ইচ আদাৰ। ডিউ টু ইয়াত অপশ্যন আছে দ্য মষ্ট লিটল চম। এনেকুৱা ধৰণৰ বাক্যবোৰ সদায় চম ইউজ হয়। ডিউ টু চম পাৰ্চনেল প্ৰব্লেম হ'ব ইয়াত। ইয়াৰ অপশ্যন ডিটো কাৰেক্ট হ'ব। গতিকে এইটো হ'ব ডিউ টু চম পাৰ্চনেল ৰিজনছ বোথ অফ দেম এভইড ইচ আদাৰ। নেক্সটটো হ'ব আছে কুৱেশ্যন 76টো কমপ্লিট দ্য ফলোয়িং চেণ্টেন্সেছ ইউজিং দ্য কাৰেক্ট প্ৰিপজিশ্যন। প্ৰিপজিশ্যন ইউজ কৰিবলৈ কৈছে আই উইল বি বেক ড্ৰেছ 6 o'clock। অপশ্যনছ আছে অন, ইন, বাই, আণ্ডাৰ। আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বাই। আই উইল বি বেক বাই 6 o'clock। নেক্সটটো আছে 77 হোৱাট ইজ দ্য ছিংগুলাৰ অফ ডাটা। ডাটাৰ ছিংগুলাৰ অপশ্যনছ আছে ডেট, ডেটাম, ডাটাম, ডাটা। আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব ডেটাম। অপশ্যন বি ইজ কাৰেক্ট। নেক্সটটো আছে হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ লিটল। লিটল মানে একেবাৰে নগণ্য লিটল, তাৰ ছুপাৰলেটিভটো হ'ব লিষ্ট। নেক্সট আছে 79 কমপ্লিট দ্য ফলোয়িং আইডিয়ম। আইডিয়ম ইউজ কৰিবলৈ কৈছে কিল টু বাৰ্ডছ উইথ ওৱান। অপশ্যনছ আছে শ্বুট, ষ্ট'ন, বুলেট, গান। আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব ষ্ট'ন। টু কিল টু বাৰ্ড উইথ ওৱান ষ্ট'ন। এইটো এটা আইডম। 80 আছে হোৱাট ইজ দ্য এডভাৰ্ব ফৰ্ম অফ এডজেক্টিভ লাউড। এডজেক্টিভ লাউডৰ এডভাৰ্ব ফৰ্মটো সুধিছে। অপশ্যন আছে লাউডাৰ, লাউডেষ্ট, লাউডলি, লাউডি। ইয়াৰে লাউডাৰটোৱে শুদ্ধ হ'ব। নেক্সট আছে 81 হোৱাট ইজ দ্য চিনোনিম অফ ক্ৰেজি। ক্ৰেজি অৰ্থাৎ পাগল টাইপৰ বা অলপ বলীয়া। সেই ক্ৰেজি সমাৰ্থক শব্দ। ক্ৰেজি সমাৰ্থক শব্দ হ'ব অপশ্যন আছে বেড, চেনচিটিভ, ইনচেন, ইলিটাৰেল। ইনচেন অপশ্যন চি ইজ কাৰেক্ট। নেক্সটটো আছে হোৱাট ইজ দ্য এণ্টনিম অফ বিউটিফুল। বিউটিফুলৰ এণ্টনিম বিউটিফুলৰ এণ্টনিম হ'ব বিপৰীত শব্দটো হ'ব আগলি। নেক্সটটো আছে এ পাৰ্চন উইথ হু স্লাটাৰ্ছ এণ্ড চেলছ মিট ইজ কল্ড। এ পাৰ্চন হু স্লাটাৰ্ছ এণ্ড চেলছ মিট, সেইজন মানুহক কোৱা হয় বাচ্চাৰ। BUTCHER। নেক্সটটো আছে হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ ষ্টেগ। ষ্টেগৰ অপজিট জেণ্ডাৰটো হ'ব দৈ। অপশ্যন এ। নেক্সট আছে 85 হোৱাট ইজ দ্য প্লুৰেল অফ হাজবেণ্ড। হাজবেণ্ডৰ প্লুৰেল হ'ব হাজবেণ্ডছ। আৰু যদি ৱাইফ থকাহেঁতেন তেতিয়াহ'লে ৱাইফছ, WIVES, ৱাইফছ।
নেক্সট হৈছে দ্য য়ং হৰ্চ ইজ কল্ড য়ং হৰ্চটোক কি বুলি জনা যায় য়ং হৰ্চটোক কোৱা হয় ফুয়েল অপশ্যন বি নেক্সটটো আছে কমপ্লিট দ্য প্ৰভাৰ্ব উইথ দ্য কাৰেক্ট অপশ্যন গিভেন বিলো প্ৰভাৰ্বটো কমপ্লিট কৰিবলৈ কৈছে এ লিঅ'পাৰ্ড কেনট চেঞ্জ ইটছ এইটো হৈছে ইংলিছ প্ৰভাৰ্ব আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ এ লিঅ'পাৰ্ড কেনট চেঞ্জ ইটছ স্পৰ্টছ নেক্সটটো আছে হোৱাট ইজ দ্য এডভাৰ্ব অফ ড্ৰামাটিকৰ এডভাৰ্বটো হ'ব ড্ৰামাটিকেলি নেক্সটটো আছে কমপ্লিট দ্য ফলোয়িং কমপ্লিট দ্য আইটেম উইথ দ্য কাৰেক্ট অপশ্যন গিভেন বিলো পুল সম্বডিজ অপশ্যন আছে আইজ লেগ ফুট নোজ আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব লেগ পুল সম্বডিজ লেগ আইটেম 92 আছে হোৱাট ইজ দ্য সুপাৰলেটিভ অফ ফাৰৰ সুপাৰলেটিভটো ফাৰ হৈছে দূৰত্ব বুজাবলৈ ফাৰ শব্দটো ব্যৱহাৰ কৰোঁ আৰু ইয়াৰে সুপাৰলেটিভটো হ'ব ফাৰৰ ফাৰ্টেষ্ট এতিয়া আমি পেপাৰখনৰ মেথছ পাৰ্টটো কৰিবলৈ যাওঁ আৰু এই মেথছ পাৰ্টটো কৰোঁতে প্ৰথমে আমি এই মেথছখিনি আমি দি লৈছোঁ কোনোবাই হয়তো ভালকৈ ধৰিব নোৱাৰিব পাৰে বা মই দিয়াত খেলি মেলিও হ'ব পাৰে গতিকে এইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি বা ভালকৈ লিখি ল'ব বলক এতিয়া মেথছৰ পাৰ্টটো আছে 5 to the power n minus 2 into 3 to the power 2n minus 3 is equal 135 then the value of n is n or value to উলিয়াবলৈ কৈছে প্ৰথমে আমি এইটো পাতি ল'ব লাগিব 5n minus 2 to the power n minus 2 into 3 to the power 2n minus 3 is equal 135 আমি পাতিলোঁ এই 135টো এতিয়া আমি লসাগু যদি লওঁ এলচিএম যদি লওঁ প্ৰথমে 3 যদি লওঁ 3 4 12 45 হ'ল তাৰপিছত আকৌ যদি 3 লওঁ 15 তাৰপিছত আকৌ 3 ল'লে 5 গতিকে আমি এইটো পাতিব পাৰিম 5n minus 2 into 3 to the power 2n minus 3 is equal 5 এটা আছে 5 into 3 কেইটা আছে 3টা 3 কিউব আৰু এই দুটা ভাগ আমি ভাগকৈ কৰিম 5 to the power n minus 2 লগত এইটো আৰু 3 to the power 2n minus 3 এইটো লগত আমি এইটো কৰিম প্ৰথমে যদি আমি এইটো লওঁ 5 to the power n minus 2 is equal 5 তেতিয়া হ'ব এইটো 5 আৰু এইফালে 5 দুইটা একেই আছে গতিকে দুইটাই কাট খাই যাব কটা কৰি যাব ইয়াত 1 থাকিব n minus 2 is equal থাকিলে কিমান 1 দেখে n is equal 2টো যদি এইফালে যায়গৈ একৰ লগত যোগ হ'লে কিমান হ'ব 3 আকৌ 3 to the power 2n minus 3 লগত যদি আমি 3 কিউব এইটো কৰোঁ 3 কিউব এইটো আমি 3 আৰু 3 দুইটা সাথে সমান আছে যে কাট খাই গ'ল গতিকে থাকিব ইয়াত 2n minus 3 থাকিলে is equal 3 থাকিলে এতিয়া 2n is equal এটা 3 প্লাস আছে মাইনাস আছে এফালে গলে যদি প্লাস এফালে গলে 3 লগত প্লাস হ'ব 3 plus 3 is equal 6 এটাকে n is equal 6/2 is equal 3 গতিকে এনসারটো হ'ব 3 গতিকে ইয়াৰ অপচন কিটা অপচন সি টো হ'ব কারেক্ট অপচন নেক্সট কোয়েশ্চনটো আছে 92 পাতি লৈছো simplify the following and choose the correct answer from the options given below শুদ্ধ উত্তৰটো বাছিব লাগে আৰু ইয়াৰ কারেক্ট আনসাৰটো কৰিবলৈ আমি ট্ৰাই কৰিছো প্ৰথমে এইটো আমি পাতি লওঁ 1 1 8 minus 121 divided by 11 into 11 minus 4 3 9 minus 2 bracket close এতিয়া আমি আকৌ কৰোঁ
এনসাৰটো কৰোঁ 121 ডিভাইড বাই বদমাছ ৰুল মতে ব্ৰেকেট আমি ক্লোজ কৰোঁ 11 ইনটু 11 121 হ'ব মাইনাছ আছে আৰু ইয়াত আছে -4 আৰু মাইনাছ হ'লে +4 হ'ব এইটো মাইনাছ 3 মাইনাছ 9 মাইনাছ 2 হ'লে 7 নেক্সট কৰোঁ আমি 118 মাইনাছ 121ক 121 যদি হৰণ যায় তেতিয়া থাকিব 1 প্লাছ 4 হ'ল মাইনাছ 3 পৰা 7 গ'লে কিমান থাকিব 3 পৰা 7 গ'লে 3 4 7 গতিকে -4 নেক্সট কৰিম 118 মাইনাছ 4 একে হ'ব 5 মাইনাছে এইটো মাইনাছ প্লাছ হ'ল +4 118 মাইনাছ 5 4 9 এতিয়াকে আমাৰ এনসাৰটো হ'ব 9 9 18 গতিকে 109 কাৰেক্ট এনসাৰটো ওলাই গ'ল ইয়াৰ অপশ্যনকেইটা অপশ্যন এটো কাৰেক্ট হ'ব 109 93 টো আছে if each of two equal angles of a triangle is twice the third angle then the smallest angle is প্ৰথমে আমি কোৱেশ্চনটো ভালকৈ পঢ়ি ল'ব লাগিব কৈছে যে if each of two equal angle of a triangle আমি এটা ট্ৰায়াঙ্গল প্ৰথমে এটা আঁকি ল'ব লাগিব ট্ৰায়াঙ্গলটো ABC ট্ৰায়াঙ্গল কৈছে যে if each of two equal angle দুটা সমান কোণৰ of a triangle এটাৰ সমকোণ দুটা is twice the third angle তৃতীয় এংগলটো দুগুণ যদি আমি কোণ A টো x হিচাপে ধৰো এই B আৰু C কোণটো হ'ব দুগুণ হ'লে twice x আৰু C টো হ'ব twice x হল প্ৰশ্ন মতে দেন the smallest angle is আৰু সৰু কোণটো হ'ব A টো এই কোণটো উলিয়াবলৈ কৈছে let smallest angle is x take according to question কি কৈছে b is equal twice x is equal angle C angle B আৰু C দুইটা twice x অৰ্থাৎ দুগুণ হ'ব now আমি জানো কি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমান 180 ডিগ্ৰী we know that ত্রিভুজৰ তিনিটা কোণ angle A plus angle B plus angle C is equal 180 degree angle A টো কিমান আছে ধৰিছো আমি x angle A হ'ব x plus angle B টো কিমান twice x plus angle C টো twice x is equal 180 এতিয়া twice x 4x plus x 5x হল is equal 180 এতিয়া x যদি ইয়াত থাকে 5 টো 180 তললে গুচি আহিব 5 এতিয়া 180 যদি হৰণ কৰো আমি 5 3 গুণ 15 থাকিলে 3 শূন্য তললে নামি আহিলে 5 6 গুণ 30 শূন্য এটাকে কিমান হ'ব 36 x is equal 36 অৰ্থাৎ এর কোণটো কিমান হ'ব 36 ডিগ্ৰী এটাকে এনসাৰটো ওলাই গ'ল
আৰু ইয়াৰ অপশ্যন কিটাৰ অপশ্যন ডি টু হ'ব কাৰেক্ট এনসাৰ 36 94 to আছে a man goes 10 meter due east and then 24 meter due north what is his present distance from the starting point আমি এতিয়া ধৰু starting point ইয়াত মানুহজনৰ starting point ইয়াত এতিয়া north east west north east এটা হতাই এফালে east হৈ বলিব এফালে west ওপৰ north তলত south এতিয়া মানুহজনে কৈছে a man goes 10 meter due east এফালে গ'ল 10 meter east লৈ গ'ল then due 24 meter due north 24 meter north লৈ গ'ল 24 meter গ'ল north লৈ what is his present distance from the starting point of starting point ধৰু a starting point of ইয়ালৈ ডিসটেন্স উঠিছে এটো যদি আমি b ধৰু এটো হ'ব c আৰু এই ডিসটেন্স উঠিছে ac ডিসটেন্স কিমান হ'ব এতিয়া according to Pythagoras theorem যেহেতু ac ল'ব লাগে গতিকে ac স্কয়ার ইজ ইকুয়াল এটা হচ্ছে কর্ণ বাহু দুডাল ab স্কয়ার প্লাস bc স্কয়ার অর্থাৎ হাইপোটেনিয়াস ইজ ইকুয়াল বেস এটা হচ্ছে হাইপোটেনিয়াস এটা হচ্ছে বেস যেটা আমি জানো এটা হচ্ছে হাইপোটেনিয়াস is hypotenuse এটা হচ্ছে বেস আৰু এটা হচ্ছে পারপেন্ডিকুলার আৰু পাইথাগোরাসৰ থিওৰেমৰ মতে hypotenuse square is equal base square plus perpendicular square অর্থাৎ ac square is equal ab square plus bc square আৰু ac টো উলিয়াব লাগে আমি ac square is equal ab সমান কিমান আছে 10 মিটাৰ অৰ্থাৎ 10 square plus bc সমান 24 square এতিয়া 10 square সমান 100 plus 24 square 24 into 24 চাই সেগুন হলো 6 করলে 1 4 8 কে 96 220 48 6 9 17 7 করলে 1 4 কে 5 5 76 অর্থাৎ 676 হল আর ac স্কয়ার যেহেতু আসলে ac যদি হৈ যায় এই স্কয়ারটো যদি উঠি এফালে গুছি আহে তেতে ইয়াত ৰুট হ'ব ৰুট 676 এতিয়া 676 ৰ ৰুট লিব লাগে এতিয়া অপচন কিটাৰ পৰা আমি যদি উলিয়াও 26 টো প্ৰথমে কৰি চাম 26 যদি আমি দুটা পূৰণ কৰো 26 6 সেগুণ 36 6 দুগুণ 26 120 অৰ্থাৎ 156 6 26 156 6 দুগুণ 12 2 কৰিলে 1 2 দুগুণ 4 কে 5 অৰ্থাৎ 6 থাকিলে 5 2 7 5 1 6 676 উলাই গল দে বাকিটা অপচন কৰিবল দৰকাৰ নহল দেখে 676 ৰ স্কয়াৰ ৰুট যদি উলিয়া কিমান হ'ব 26 ac সমান এটাকে ac সমান 26 সমান total distance answer option A to correct a wall 4.8 meter long and 3.1 meter high is covered with rectangular tiles of size 22 cm by 10 cm what will be the total cost of tiles at the rate of 1.5 per tile এতিয়া প্ৰথমে আমি কি কৰিব লাগিব প্ৰথমে কৈছে যে a wall of 4.8 meter long and 3.1 meter high প্ৰথমে rectangular wall খনৰ কথা কৈছে এই wall খন length to কৈছে কিমান
4.8 মিটাৰ আৰু হাইটটো 3.1 মিটাৰ প্ৰথমে আমি ইয়াৰ এৰিয়াটো উলিয়াই ল'ম area of rectangular wall 4.8 meter into 3.1 meter length into breadth length into height এটা পূৰণ কৰিলে হ'ব পहिले 2 যে 12 আছে এটা 8 চাই কিমান গৈছিলে 4.84 সৰি 4.84 আছে 3.1 1 গুণ 4 3 গুণ 12 2 কৰিলে 1 3 24 1 25 5 কৰিলে 2 3 গুণ 12 13 14 4 হল অৰ্থাৎ 10 শূন্য কৰিলে 1 5 9 কে 10 শূন্য কৰিলে 1 14 কে 15 15004 মিটাৰ স্কয়াৰ হ'ব এটা যদি আমি সেন্টিমিটাৰ স্কয়াৰলৈ নিও সেন্টিমিটাৰ লৈ কিমান হ'ব 1.004 ইনটু 100 স্কয়াৰ সেন্টিমিটাৰ স্কয়াৰ ডাঙৰ পা হৰলৈ নিবলৈ হলে এটা পূৰণ কৰিব লাগিব মিটাৰ পাৰ সেন্টিমিটাৰলৈ 100 স্কয়াৰ এটা যদি কৰো আমি কিমান হ'ব 15004 সৰি ইয়াত আছিল পইণ্ট দশমিক আগত দুটা আৰু ইয়াত এটা গতি টোটাল হ'ব তিনটা 1 2 3 15.004 হ'ব আৰু এটো লগত যদি আমি 100 স্কয়াৰ কৰি দিও 15004 0 হ'ব সেন্টিমিটাৰ স্কয়াৰ এতিয়া কি কৈছে নেক্সট tiles kono kose rectangular tiles of size 22 cm and 10 cm ami tiles kon la ho tiles kono kotha hoise covered with rectangular tiles of size 22 cm 22 hoisu etu cm aru hoisu 10 by 10 cm etu je 10 cm dike etake area of rectangular tiles 22 cm into 10 cm equal 220 cm square এতিয়া এই ৰেক্টেঙ্গুলাৰ ওয়ালখনত কিমানখন টাইলস খাব হেতু উলিয়াবলৈ আমি এই টাইলসৰ যেটো এৰিয়া টাইলসৰ এৰিয়াটোৱে এই ওয়ালখনৰ এৰিয়াটো হৰণ কৰি দিব লাগিব এতেকে number of required tiles is equal 15040 centimeter square 220 centimeter square centimeter square cancel gol hunno cancel gol thakile 22 e 15004 এটা যদি ক্যান্সেল যায় দুইটা 22 এ 15004 আমি 6682 682 ৰে যদি 22 লগত পূৰণ কৰো তেতিয়া হ'ব 15004 ঠিক আছে নাম্বাৰ অফ ৰিকোয়াৰ্ড টাইলস 682 সেন্টিমিটাৰ যেহেতু কটা গল গতিকে 682 নাম্বাৰ আৰু এতিয়া নেক্সট কি কৈছে কোৱেশ্চন কৈছিলে যে rate of per tile এখন টাইলসৰ rate of per tiles total cost of tiles at the rate of 1.5 গতিকে এতেকে total cost equal number of tiles কিমান আছে 682 আৰু per tiles ৰ দামটো কিমান হ'ব 1.5 দুটা যদি ইনটু কৰি দিও আমি ওলাব 682 1.5 5 গুণ 10 ন কৰিলে 5 গুণ 40 41 এক কৰিলে 4 5 গুণ 30 34 2 8 6
0 2 1 3 আর আছে 12 2 উপরে 1 3 6 9 1 10 10230 কিন্তু দশমিকের আগত আছে গতি এটো আগত বহি যাব आंसर तो हम 1023 1023 देखिए यार ऑप्शन किटा ভিতৰত ऑप्शन डी टू करेक्ट हो नेक्स्ट 96 तो আছে the radius of a circle is 14 cm what is the radius of the circle whose area is double the area of the circle অর্থাৎ কি কৈছে the radius of a circle যদি এটো সার্কেল হয় ইয়ার রেডিয়াস অর্থাৎ এটো এই রেডিয়াসটো কৈছে what is the radius of a circle the radius of a circle is 14 cm এটো কিমান 14 cm রেডিয়াসটো what is the radius of a circle whose area is double the area of the circle হেই এতিয়া হেই সার্কেলটোৰ রেডিয়াস উলিয়াবলৈ কৈছে অৰ্থাৎ what is the radius of a circle whose area is double the area of the circle অর্থাৎ এই সার্কেলটোৰ দুগুণ যাৰ এৰিয়াটো হৈছে এই সার্কেলটোৰ দুগুণ অৰ্থাৎ এই ইয়াৰ যদি এৰিয়াটো এ হয় সেই সার্কেলটোৰ এৰিয়া হ'ব 2a এৰিয়াটো যদি এটো হৈছে 2a ইয়াৰ এৰিয়া যদি a হয় এটো এৰিয়া 2a আৰু এই r2 লেভেল আছে ৰেডিয়াসটো এটা আমি প্রথমে কি পালো given radius of a small circle 14 cm এটাকে এরিয়া কেনেকৈ উলিয়াই সার্কুলার এরিয়া উলিয়াবলৈ হলে फॉर्मूला यूज কৰিবলৈ আমি পাই r স্কয়ার পাইটো কিমান পাই ভাগে ৰাখিলো আৰু সার্কুলার ৰেডিয়াসটো কিমান দিছিলে 14 cm 14 স্কয়ার এটো আমি এনেকৈ ৰাখি দিম এতিয়া নেক্সট কৈছে নেক্সট এতিয়া আমি এই ডাঙৰ 2a এই এৰিয়া এই সার্কেলটো এৰিয়াটো এটাকে area of big circle to area কিমান আছে big circle কিমান 2a area সমান পাই r স্কয়ার যেহেতু আমি r2 উলিয়াব লাগে এই সার্কেলটো গতিকে এটো r ধৰিছো r স্কয়ার এতিয়া 2 to 2 ভাগে ৰাখিলো into a জিটো a আমি কিমান পাইছিলো এরিয়া অফ স্মল সার্কেল টু এরিয়া অর্থাৎ এটো কিমান পাই ইনটু 14 স্কয়ার এটো আমি ইয়াত পাতিলো a মানটো পাতিলো ইয়াত পাই ইনটু 14 স্কয়ার ইকুয়াল আকৌ ফলে পাই থাকিলে আৰু r স্কয়ার এতিয়া পাই আৰু পাই কেনসেল গল থাকিলে কিমান 2 into 14 square is equal r square is equal r square eto efl lo into r square is equal 2 into 14 square aru a r2 যদি আমি r কই দিও স্কয়ার টু যদি উঠাই efl লৈ যাও তেতিয়া efl কি হ'ব ৰুট হৈ যাব 2 into 14 square আৰু যেহেতু 14 ওপৰত স্কয়ার আছে গতিকে 14 যদি এই স্কয়ারটো উঠি যায় এই ৰুটটো উঠি যাব সমান কিমান হ'ব 14 হল ৰুটটো উঠি যোৱাৰ লগে এই স্কয়াৰটো উঠি যোৱাৰ লগে ৰুটটো উঠি গল গতিকে কিমান হল 14 হল আৰু থাকি গল কিমান 2 ওপৰত যেহেতু ৰুট আছে গতিকে 14 ৰুট 2 হ'ব आंसर অপচন কিটা অপচন এ টু কারেক্ট 14 √2 The base of an isosceles triangle is 12 cm and its perimeter is 32 cm. What is the area of the triangle? অর্থাৎ সমদ্বিবাহুৰ ত্ৰিভুজ এটাৰ বেস অর্থাৎ ভূমি হৈছে
12 সেন্টিমিটাৰ ইন পেৰিমিটাৰ আৰু পৰিসীমাটো 32 সেন্টিমিটাৰ হোৱাট ইজ ইটছ এৰিয়া অফ এ ট্ৰাইংগল ট্ৰাইংগলটোৰ এৰিয়া হৈছে এতিয়া প্ৰথমে গিভেন কি দিয়া আছে বেছ ইজ ইকুৱেল 12 সেন্টিমিটাৰ আৰু পেৰিমিটাৰ অৰ্থাৎ পি ইজ ইকুৱেল 32 সেন্টিমিটাৰ আৰু কি বুলি কৈছে হোৱাট ইজ দ্য এৰিয়া অফ এ ট্ৰাইংগল ট্ৰাইংগলৰ এৰিয়া অফ ট্ৰাইংগল সমান কিমান হাফ ইনটু বেছ ইনটু হাইট হাফ বি এইচ এইটো ফৰ্মুলাটো এতিয়া ইয়াত বেছ আছে কিন্তু এই হাইটটো উলিয়াব লাগে আমি হাইটটো আমি নাজানো হাইট সমান নাজানো এতিয়া সমদ্বিবাহু ত্ৰিভুজ বুলি ক'লে প্ৰথমে আমি ত্ৰিভুজ এটা আঁকিম এই ত্ৰিভুজটোৰ এ বি চি এই তিনিডাল বাহুৰ এ আৰু চি সমান আৰু কৈছে এই বাহুডাল আৰু এই বাহুডাল সমান অৰ্থাৎ এ আৰু চি সমান এতিয়া পেৰিমিটাৰ কৈছে কিমান পেৰিমিটাৰ হৈছে 32 সেন্টিমিটাৰ পেৰিমিটাৰ ত্ৰিভুজৰ পেৰিমিটাৰ যিহেতু PERIMETER পেৰিমিটাৰ ইজ ইকুৱেল কিমান পেৰিমিটাৰ সমান A প্লাছ B প্লাছ C অৰ্থাৎ গোটেইডাল বাহু ইজ ইকুৱেল 32 এডাল A বিডাল B বহিলে আৰু C সমান কিমান আমি A পাইছোঁ গতিকে এইটো A সমান কৰি দিলোঁ 32 2A প্লাছ B ইজ ইকুৱেল 32 হ'ল 2A প্লাছ B ইজ ইকুৱেল 32 আৰু এই বেছডাল কিমান কৈছিলে বেছডাল হৈছে 12 সেন্টিমিটাৰ 2A প্লাছ 12 ইজ ইকুৱেল 32 2A প্লাছ 12 ইজ ইকুৱেল 32 2A ইজ ইকুৱেল 32 মাইনাছ 12 সমান কিমান হ'ল 10 2A সমান 10 গতিকে A সমান 2 এইফালে যে তললৈ যাব 10 তললৈ 5 এই বাহুটোৰ মান কিমান হ'ব 5 ইজ ইকুৱেল 32 পৰা 12 গ'লে 20 হ'ব 2 10 20 10 10 হ'ল অৰ্থাৎ আমি A সমান কিমান পালোঁ A সমান পালোঁ 10 A সমান পালোঁ 10 অৰ্থাৎ এইডালৰ সমান কিমান এইডাল হৈছে 10 মানে এইডালো 10 আৰু বেছটো কিমান কৈছে 12 বেছটো যদি 12 হয় ইয়াৰ আধাটো কিমান হ'ব ইয়াৰ আধাটো হ'ব এইডাল হ'ব এইডোখৰ হ'ব 6 এইডোখৰ হ'ল 10 আৰু আমি এই হাইটটো উলিয়াব লাগে এতিয়া এই হাইটটো নাজানো হাইটটো উলিয়াব লাগে এতিয়া একৰ্ডিং টু পাইথাগোৰাছ থিওৰাম according to Pythagoras theorem এই বাহুডাল হৈছে হাইপোটেনাছ অৰ্থাৎ হাইপোটেনাছ স্কোৱাৰ ইজ ইকুৱেল বেছ এইটো হৈছে বেছ স্কোৱাৰ প্লাছ হাইট স্কোৱাৰ এতিয়া A স্কোৱাৰ আমি কিমান পাইছিলোঁ মানডাল হৈছে মানটো হৈছে 10 অৰ্থাৎ 10 স্কোৱাৰ ইজ ইকুৱেল এই বেছটো কিমান পাইছিলোঁ বেছটো টোটেল বেছটো 12 ইয়াৰ আধাটো হ'ব 6 গতিকে বেছটো আমি 6 স্কোৱাৰ প্লাছ আৰু হাইটটো আমি উলিয়াব লাগে হাইট স্কোৱাৰ গতিকে 100 হ'ল ইজ ইকুৱেল 36 হ'ল প্লাছ H স্কোৱাৰটো এইফালে লৈ নিলোঁ ইয়াত থাকিলে 100 36টো এইফালে গুচি গ'ল মাইনাছ 36 হ'ল ইজ ইকুৱেল 64 ৰুট কিমান হ'ব এতেকে H স্কোৱাৰ হ'ল H স্কোৱাৰ ইজ ইকুৱেল 64 এতেকে H কিমান হ'ব
এতেকে h is equal root is 64 সমান 8 হাইটটো আমি কিমান পালো 8 পালো এতিয়া এই আমি হাইটটো পালো এতিকে ত্ৰিভুজৰ আমি কি উলিয়াব লাগে এৰিয়াটো আমি কিমান হাফ ইনটু বেস ইনটু height now area of the triangle half into base into height half to half hole base to kiman as paislu 10 paislu sorry base to kiman palo 12 base to 12 into height to kiman palo height to 8 height to 8 এতিয়া হ'ব 2 এ 12 কে বজা 6 বাৰ 6 এ 8 পূৰণ কৰিলে 6 লগত 8 পূৰণ কৰিলে 6 গুণ 48 48 সেন্টিমিটার স্কয়ার এটা কি আর অপশন কিটা সি অপশন সি টু হ'ব কারেক্ট आंसर 48 সেন্টিমিটার স্কয়ার এরিয়া অফ দা ত্রিভুজ 48 সেন্টিমিটার Next to question, Mr. Sharma deposited 20,000 as a fixed deposit in a bank at 10% interest per annum. If 30% is deducted as income tax on the interest earned, what is his annual income from the fixed deposit? প্রথমে কি কৈছে Mr. Sharma deposited 20,000 fixed deposit in a bank 10% interest. Mr. Sharma deposited 20,000 on 20%. এটাকে 20% of 20,000 is equal কিমান হ'ব 1/20 into 20,000 শূন্য দুটা কাট খালে कैंसिल करे किटा ऊपर থাকিলে 2 গুণ 4 শূন্য শূন্য অর্থাৎ 4000 সরি এটো 10000 10% কৈছিলে 10% per annum 10% per annum 10% অর্থাৎ 10% হলে কিমান হ'ব 2000 ইন্টারেস্ট তো 2000 তাৰপিছত কৈছে if 30% is deducted as income tax on the interest earned a 20% of 30% যদি ডিডাক্ট কৰে এতেকে 30% of 2000 মান কিমান হ'ব 100/30 into 2000 শূন্যটা ক্যান্সেল কৰি শূন্য দুটা থাকিলে কিমান 3 দুগুণ 600 থাকিলে এতিয়া এই 2000 টকাৰ পৰা 600 টকা যদি কাটি দিয়ে ইনকাম ট্যাক্স হিচাপে থাকিব কিমান এটাকে annual income from the fixed deposit is equal to কিমান হ'ব 2000 minus 600 যদি আমি কইও 1400 এই আনসারটো হল এটো 1400 ডি অপশন কিটা অপশন ডি টু হ'ব কারেক্ট কোশ্চেন তো আছে a vendor purchase 40 dozen banana for 1250 out of these 30 bananas were rotten 30 banana by hagol and could not be sold begin whole at what rate per dozen should he sell the remaining bananas to make profit 20% এটা 20% পাবলৈ হলে per dozen banana কিমান টকা বিকিব প্ৰথমে কৈছে এজন বিক্ৰেতাই কিমান বানানা কিনলে পারচেজ 40 dozen banana purchased
40 dozen যেটা আমি জানো 1 dozen সমান কিমান 1 dozen সমান 12 এক ডজনৰ 12টা থাকে এটাকে 40 dozen সমান 12 into 40 ইকুৱেল 480 বানানা কিনিলে কিমান টকা 1250 টাকা কিন্তু ইয়াৰ কি হ'ল বুলি ক'লে 30 bananas were rotten and couldn't be sold ইয়াৰে 400 ইয়াৰে 30টা বানানা বেয়া হৈ গ'ল থাকিল কিমান 450 এটা 450 টাকা 450টা বানানা বিক্ৰী নহ'ল আৰু এট what rate per dozen should he sell remaining bananas to make 20% profit এতিয়া 1250 টাকা কিনি অনা বানানা কিটাৰ পৰা 20% profit ল'ব লাগে এতিয়া 1250 টাকাৰ পৰা 20% কিমান হ'ব এটাকে 20% of 1250 1250 টাকা 20% সমান কিমান হ'ব 100/20 into 1250 কটা গ'ল ওপৰটো 2 5 গুণ 10 হ'ল 100ক 5 ভাগ হ'ল এতিয়া পাছে 1250 যদি কৰো আমি কিমান থাকিব 250 এই 1250 টাকাৰ 20% হ'ল 250 এটো হৈছে প্ৰফিট 1250 টাকা 20% 250 হ'ল এতিয়া এটাকে এটা বিক্রি দাম আমি সেলিং প্রাইস এটা কিমান টাকাত বিকিব লাগিব সেলিং প্রাইস ইকুয়াল আমি জানো কিনা দাম কিমান টাকা আছিল 1250 টাকা প্লাস লাভ তো কিমান 250 20% লাভ সেলিং প্রাইস ইকুয়াল কস্ট প্রাইস সিপি কস্ট প্রাইস এটো কিনা দাম 1250 প্লাস প্রফিট পার্সেন্টেজ 20% 250 হ'ব এটাকে 1250 টাকা 250 টাকা কইলে কিমান হ'ব 1500 এটাকে গুটেটো 1500 টাকাত বিকি সেলিং প্রাইস হৈছে 1500 টাকাত বিকিব লাগিব গুটেই বানানাখিনি কিন্তু আমাক কৈছে যে পার ডজন শুড বি সেল রিমেইনিং bananas to make 20% profit পার ডজনৰ দাম উলিয়াব কৈছে এটাকে কিমান হ'ল এটাকে থাকিল কিমান আছিল 450 বানানা অৰ্থাৎ 40 ডজনৰ পৰা 30টা বানানা বেয়া আছিল গতিকে 450 selling price of 450 banana is equal the selling price of 450 banana is কিমান হ'ব 1500 450 banana selling price 1500 এটাকে selling price of one banana is equal 1500 by 450 এটাকে selling price per dozen দাম উলিয়াব now selling price of 1 dozen equal 12 into 1500 by 450 শূন্য কটা গ'ল 3 যদি কৰো 3 15 45 এটো যদি কৰো 3 5 গুণ 15 শূন্য থাকি গ'ল ইয়াত 5 গুণ 15 5 10 গুণ 50 আৰু 3 12 4 ভাগল 4 লগত 10 পোন কৰিলে কিমান হ'ব 40 40 এটা আমাৰ এনসাৰটো এই অপচন কিটা ভিতৰত অপচন এ টো হ'ব কাৰেক্ট rupees 40 100 to কি কৈছে in an examination 94% of candidates passed and 114 failed how many candidates appeared ঠিক আছে total candidates how many total candidate উলিয়াবলৈ কৈছে 94% কৈছে 94% অৰ্থাৎ 100% ৰ পৰা
94% পাছ থাকিলে কিমান 6% অৰ্থাৎ 6% ফেইল কৰিলে লেট total candidates be x এতেকে ফেইল কিমান কৰিলে 6% of total candidates অৰ্থাৎ x is equal কিমান 114 fail অৰ্থাৎ 6% fail 6% of total candidates is equal 114 yeah 100 by 6 into x is equal 114 x to the ইয়াত থাকে এটো যদি ইফালে যায়গে এটা কি হ'ব into এই 100 টো ওপৰত বহিব আৰু 6 টো তললে আহিব এটা কি হ'ব 2 3 6 250 100 তিনিয়ে কৰিলে এড যদি কৰোঁ 3 3 গুণ 9 10 এগাৰ থাকিল 2 3 24 38 এতিয়া 38 আৰু 50 যদি আমি ইনটু কৰোঁ 38 50 is equal শূন্য বইলে 5 8 40 4 5 8 40 শূন্য ওপৰলে 4 5 9 15 16 18 19 1900 1900 অর্থাৎ টোটাল ক্যান্ডিডেটস 1900 এটাকে অপশন সি টু হ'ব কারেক্ট आंसर টোটাল ক্যান্ডিডেটস 1900